কবিতাৰ মহামেল অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত কলমপৰীয়া শাখা সাহিত্য সভাই 1973 চনৰ 26 জানুৱাৰী তাৰিখে জন্ম লাভ কৰি 2024 চনৰ 26 জানুৱাৰী তাৰিখে 50 বছৰীয়া সুদীৰ্ঘ যাত্ৰা সম্পূৰ্ণ কৰিলে। প্ৰয়াত অসম তথা নগাঁৱৰ পুৰুষা প্ৰখ্যাত সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকা, ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞা, দুখেশ্বৰ শৰ্মা, যজ্ঞ বেজবৰুৱাৰ দৰে বৰেণ্য লোকৰ সৃষ্টিৰে উদ্ভাসিত কৰা কলমপৰীয়া শাখা সাহিত্য সভাই সোণালী জয়ন্তীৰ মধুৰ ক্ষণসমূহৰ স্মৃতি ৰোমন্থনৰ বাবে 26, 27 আৰু 28 জানুৱাৰী শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে লেখত ল'বলগীয়া বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। উল্লেখনীয়ভাৱে কলমপৰীয়া শাখা সাহিত্য সভাৰ পৌৰাহিত্যত বৃহত্তৰ চকৰিগাঁও অঞ্চলৰ ৰাইজ আৰু সাকু আলোচনা চক্ৰৰ ব্যৱস্থাপনাত চকৰিগাঁও মজলীয়া বিদ্যালয় খেলপথাৰ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানসমূহৰ সৈতে সংগতি থকা 27 জানুৱাৰী শনিবাৰে কবিতাৰ মহামেলৰ আয়োজন কৰে। কলমপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি থুলেশ্বৰ বৰাৰ সভাপতিত্বত আয়োজন কৰা কবিতাৰ মহামেলত পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৃপেন দাস দেৱে উদ্বোধনী ভাষণ দিয়াৰ কবিতা পাঠৰ অনুষ্ঠানটোত নুপুৰ মোমাইদেউ খ্যাত তৈলক্য ভট্টাচাৰ্য সঞ্চালক আৰু নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অজিত ভৰালী সমীক্ষক হিচাপে উপস্থিত থকা কবিতাৰ মহামেলখনত জয়ন্তী বৰা, দেৱযানী পাঠক শৰ্মা, কুমাৰ বিভূতি, দীপ্তি বৰা, সঞ্জীৱ সাগৰ চৌধুৰী, গোলাপ বৰা, প্ৰতিভা ভাগৱতী, বসন্ত কৌশিক ভাগৱতী, প্ৰহেলিকা কৌশিক, গুণকান্ত শৰ্মা, কবিন পাটৰ, সুবাসনা কাশ্যপ, ময়ূৰ বৰা, চিকুনি শইকীয়া, পূৰবী শইকীয়া আৰু দীপালী দেৱীকে প্ৰমুখ কৰি প্ৰায় 30 গৰাকীমান কবিয়ে কবিতা পাঠ কৰাৰ উপৰিও নৱমল্লিকা কাশ্যপ আৰু শিশু শিল্পী দস্মিতা শইকীয়াৰ গীতে কাব্যপ্ৰেমীসকলকে উৎফুল্লিত কৰি তুলিলে। এটি সমবেত সংগীতেৰে আৰম্ভ কৰা কবিতাৰ মহামেলৰ প্ৰতিগৰাকী কবিৰে কবিতা পাঠৰ অন্তত অনুষ্ঠানটোত সমীক্ষক হিচাপে থকা ডক্টৰ অজিত ভৰালী দেৱে পাঠ কৰা কবিতাসমূহৰ ওপৰত সাৱলীল সমীক্ষা আগবঢ়াই কবিসকলৰ হৃদয় উৎসাহিত কৰাৰ লগতে নুপুৰ মোমাইদেউ খ্যাত তৈলক্য ভট্টাচাৰ্যয়ো সঞ্চালকৰ ভাষণ আগবঢ়াই অনুষ্ঠানটো উজ্জীৱিত কৰি তোলে। ব্যক্তি এই সাহিত্য সভাৰ পুলিটো ইয়াত ৰুলে মই তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, কাৰণ তেখেতসকলৰ প্ৰায় সকলোকে মই কায়িকভাৱে লগ পাইছিলোঁ। তেখেতসকলৰ সান্নিধ্য নেহৰুবালি বিভিন্ন অনুষ্ঠানতো পাইছিলোঁ। যেই নহওক, কবিতাৰ শিৰোনাম ইউ এক জলচৰ। পানীত পৰা জোনৰ পোহৰত ক্ষণিকৰ বাবে স্তব্ধ হয় জলচৰৰ উশাহ। সেই পোহৰৰ চমকনিও যেন ম্লান পৰে পুখুৰীৰ ঘোলা পানী। ইও ভাবে এক, সিও ভাবে এক। ভেকুলীৰ উলাহত ঢৌৱে ঢৌৱে উঠি আহে জলচৰৰ বুকুত কল্পনাৰ বিলাস ছবি। জোন আৰু জলচৰৰ সহযাত্ৰা বেলিত সাক্ষী হৈ ৰৈ যায় অনেক জলজ। জলচৰে নুবুজে জোনৰ পোহৰ যে মাথো মৰিচিকা, বুজে কেৱল জোন যেন তাৰ চিৰলগৰীয়া। নিউজ ডেস্ক খবৰ লাইভ।